হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰিছোঁ সকলোৱে ভালে আছা আজি মই তোমালোকৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এখন অসমীয়া বিষয়ৰ ৰচনা লৈ আহিছোঁ তোমাৰ প্ৰিয় গ্ৰন্থ এই ৰচনাখন বহুত গুৰুত্বপূৰ্ণ হয় 2025 বৰ্ষৰ এইচএছ ফাইনেল পৰীক্ষাৰ বাবে আগতে মই তোমাৰ প্ৰিয় সাহিত্যিক পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ এনে ধৰণৰ ৩-৪খন মান ৰচনা মোৰ চেনেলত আপলোড কৰিছোঁ তোমালোকে যদি চোৱা নাই সেই ৰচনাখন চাই ল'বা বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ বাবে গতিকে আজি তোমালোকৰ বাবে তোমাৰ প্ৰিয় গ্ৰন্থ এই ৰচনাখন লৈ আহিছোঁ ইম্পৰ্টেণ্ট হয় এই ৰচনাখন গতিকে এই ৰচনাখন ভালদৰে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই যাবা যদিহে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা গতিকে ৰচনা এখন তোমালোকে পৰীক্ষাত প্ৰায় 7 পেজ 8 পেজ লিখিব লাগিব তোমালোকৰ ৰচনা থাকিব 10 মাৰ্কছ অৰ্থাৎ 10 নম্বৰ বহুতে ৰচনাখনত 4 পেজ 3 পেজ লিখি থৈ আহে 3 পেজ 4 পেজ লিখিলে তোমালোকে 10 নম্বৰ নোপোৱা যিহেতু ৰচনাখনত তোমালোকে প্ৰায় 7 পেজ 8 পেজ লিখিব লাগে যিমান বেছিকৈ পাৰা সিমান লিখিব লাগে তেতিয়াহে নম্বৰটো দিয়ে যেহেতু ৰচনাখনত 10 নম্বৰ থাকিব সেয়ে তোমালোকে ৰচনাখনত প্ৰায় 8 পেজ 9 পেজ লিখিবলৈ ট্ৰাই কৰিবা তেতিয়াহে 10 নম্বৰ পাবা যদিহে তোমালোকে 3 পেজ বা 4 পেজ লিখা তেতিয়াহলে তোমালোকক 6 নম্বৰ বা 7 নম্বৰ দিব 10 নম্বৰ নোপোৱা গতিকে ৰচনাখন সদায় যিমান পাৰা বহলা লিখিবলৈ চেষ্টা কৰিবা গতিকে আজি এই ৰচনাখন তোমালোকে ভালদৰে চাই যোৱা আৰু ৰচনাখন লিখোতে তোমালোকে ডাঙৰকৈ লিখিবা আখৰবোৰ তেতিয়াহে ৰচনাখন বহুত দীঘল যেন লাগিব গতিকে ৰচনাখন ভালদৰে তোমালোকে চাই যোৱা আৰু লিখি ল'বা প্ৰথমতে লিখিব লাগিব আৰম্ভণি যেহেতু সকলো ৰচনা লিখিলে আমি আৰম্ভণি লিখিবই লাগিব আৰম্ভণি আৰু সামৰণি থাকিবই সেয়ে আৰম্ভণিখিনি ইয়াত ধুনীয়াকৈ মই লিখিছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু আৰম্ভণিখিনি ধুনীয়াকৈ ৰচনাখিনি বনাই লিখিবা পৰীক্ষাত কনচেপ্টবোৰ বুজি ল'বা তাৰ পিছত বনাই লিখিব লাগিব সকলো প্ৰশ্ন উত্তৰ আৰম্ভণি লিখাৰ পিছত গ্ৰন্থখনৰ পৰিচয় দিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে পৰিচয়টো গতিকে তোমালোকে পৰিচয়টো চাই যোৱা তাৰ পিছত লিখিব লাগিব তোমালোকে প্ৰিয় হোৱাৰ কাৰণ অৰ্থাৎ ৰচনাখন তোমাৰ কিহৰ কাৰণে প্ৰিয় সেই কথাটো ধুনীয়াকৈ লিখিব লাগিব গতিকে ইয়াত ধুনীয়াকৈ দিয়া আছে প্ৰিয় হোৱাৰ কাৰণ এইখিনি ধুনীয়াকৈ লিখি ল'বা তাৰ পিছত আমি লিখিব লাগিব সামৰণি গতিকে সামৰণিখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে এইখিনি সামৰণি তোমালোকে ধুনীয়াকৈ লিখিবা গতিকে এইখনে আছিলে তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা গতিকে ৰচনাখন কেনে লাগিলে কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা এইখন ৰচনা লিখিলে তোমালোকে 9 নম্বৰ 10 নম্বৰ লাভ কৰিব পাৰিবা গতিকে ৰচনাখন তোমালোকে 10 পেজ বা 9 পেজ মান লিখিবলৈ চেষ্টা কৰিবা আৰু ৰচনাখন তোমালোকে বনাই লিখিব লাগিব পৰীক্ষাত মুখস্থ নকৰিবা গতিকে এনে ধৰণৰ ইম্পৰ্টেণ্ট ৰচনাবোৰ এই চেনেলৰ জৰিয়তে তোমালোকে পাই থাকিবা আৰু এই ভিডিঅ'বোৰ লাভ কৰিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা নেক্সট কিহৰ ভিডিঅ' লাগে সেই কথাটো কমেন্ট কৰি জনাবা গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ